প্ৰায় 125 বছৰ আৰু বহু আগৰে পৰা জাগৰা সভা ইয়াত অনুষ্ঠিত হৈছিল। প্ৰথমে জাগৰা বাসুদেৱ গোসাঁই ঘৰৰ সন্মুখত জাগৰা সভা অনুষ্ঠিত হৈছিল। তাৰপিছত আন এখন ঠাইলৈ ককাই ওচৰৰ আন এখন ঠাইলৈ ইয়াক স্থানান্তৰিত কৰা হৈছিল আৰু শেষত আজি প্ৰায় 100 বছৰ এই জাগৰা সভাখনত জাগৰা সভা অনুষ্ঠিত হৈ আছে। আচলতে জাগৰা সভা মূলতঃ কৃষিমূলক এক অনুষ্ঠান। এই সময়ত কৃষকসকলে পথাৰৰ কামৰ পৰা আজৰি পায় আৰু সেইবাবে এনেকুৱা নামনি অসমত প্ৰায় 8-10খন মাঘৰ মাহত 8-10খন সভা হয়, য'ত নাট, ভাওনা, যাত্ৰা পাৰ্টি আদি বিভিন্ন অনুষ্ঠান তেওঁলোকে উপভোগ কৰে আৰু ইয়াতে মেলা বহে। এই মেলাত বস্তুৰ আদান প্ৰদান হয়, কিনা বেচা হয় আৰু আটাই প্ৰায় জাগৰা সভা 5 দিনীয়া, কিছুমান সভা 10 দিনীয়া, কিছুমান 15 দিনীয়া। অৰ্থাৎ এই সময়ছোৱাত যিহেতু বতৰ ফৰকাল থাকে আৰু ল'ৰা ছোৱালী কামৰ পৰাও আজৰি হয়, সেইবাবে তেওঁলোকে এই সভা সৰ্বান্তকৰণে উপভোগ কৰে। জাগৰা সভা মহোৎসৱৰ এইবেলি 125 বছৰীয়া জয়ন্তী ইতিমধ্যে আজি ৰাতিপুৱাৰ পৰা আমাৰ আৰম্ভ হৈছে। ৰাতিপুৱাৰ আমাৰ বিভিন্ন কাৰ্যসূচী আমাৰ শেষ হৈছে। এতিয়া আমি যি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা, এই শোভাযাত্ৰাত আমি আটাইয়ে সমবেত হৈছোঁ। আমাৰ ইতিমধ্যে উদ্বোধক ডাঙৰীয়া আহি গৈছে। আমাৰ এই অঞ্চলৰ যি কৃষ্টি সংস্কৃতি, এই সকলোখিনিক আমি আজি লগত লৈ আমি সকলোৱে লগ লাগি আমি শোভাযাত্ৰাটো কৰিম। এই শোভাযাত্ৰাৰ মাজেদি আমাৰ এই অঞ্চলৰ সকলো ৰাইজৰ যি সমন্বয় মিলাপ্ৰীতি এইটো আমাৰ গঢ়ি উঠিব আৰু আমি আশা কৰিম আমাৰ বাকী যি আৰু ছবি আমাৰ কাৰ্যসূচী আছে, এই সকলোখিনি কাৰ্যসূচী সকলো ৰাইজৰ সহযোগত আমি অতি সুচাৰুৰূপে পালন কৰি লৈ যাব পাৰোঁ। তাৰ বাবে আমি সকলো ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, সহায় সহযোগ বিচাৰিছোঁ। আপোনালোকৰ মিডিয়া বন্ধুসকলৰ পৰা আমি সহায় সহযোগ পাম বুলি আশা ৰাখিছোঁ। গতিকে জাগৰা সভা মহোৎসৱৰ উত্তৰোত্তৰ কামনা কৰি মই কৈছোঁ আবাস আনিম। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন